নমস্কাৰ। এইটো এটা দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ এটা TLM, এটা শিকন সঁজুলি প্ৰস্তুত কৰা হৈছে। পাঠটোৰ নাম হৈছে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু মহাত্মা গান্ধী সংগ্ৰাম, সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ দ্বিতীয় অধ্যায়। আৰু ছাত্ৰ ছাত্ৰী যাতে পাঠটি অধিক সহযোগিতা আৰু সহজভাৱে যাতে বুজি পাব পাৰে তাৰ কাৰণে প্ৰস্তুত কৰা হৈছে এই TLMটো। TLMটোত বিভিন্ন ধৰণৰ বস্তু দেখুওৱা হৈছে, যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে নিজৰ যিখিনি অধ্যয়নৰ বিষয়বস্তু সেইখিনি বা পাঠটিৰ যিখিনি বিষয়বস্তু সেইখিনি সোনকালে অনুধাৱন কৰিব পাৰিব আৰু কিছুমান বস্তু তেওঁলোকে ৰিকল কৰিব পাৰিব। ইয়াতে মুভিং হুইল দিয়া হৈছে, যিটোৰ জৰিয়তে ইয়াত দিয়া হৈছে সত্যাগ্ৰহ আন্দোলনৰ কাৰণসমূহ বা অসহযোগ আন্দোলনৰ কাৰণ নাইবা আইন অমান্য আন্দোলনৰ কাৰণ, এনেকুৱা কাৰণবিলাক ইয়াৰ জৰিয়তে চাব পাৰিব। এইটো মুভিং কৰি পিনে এটা বস্তু দিয়া হৈছে। আৰু এটা বস্তু দিয়া হৈছে টাইমলাইন। এটা টাইমলাইন দিয়া হৈছে, যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীবিলাকে ঘটনাসমূহৰ সমূহ ক্ৰম অনুসৰি দিয়া আছে, যাতে তেওঁলোকে মনত ৰাখিব পাৰে, ৰিমেম্বাৰ কৰিব পাৰে। আৰু MCQত আজিকালি ক্ৰমত সজোৱাৰ বাবে প্ৰশ্ন আহে। তাৰোপৰি এটা দিয়া হৈছে ফ্লিপ বুক, এটা ষ্টাইল দিয়া হৈছে, য'ত লিখা হৈছে আন্দোলনসমূহৰ অৰ্থ, কাৰণ বা গুৰুত্ব, এইখিনি বস্তু দিয়া হৈছে। য'ত ইয়াত আন্দোলনবিলাকৰ কাৰণ দিয়া আছে, এয়া অসহযোগ আন্দোলনৰ অৰ্থ, কাৰণ, গুৰুত্ব, ফলাফল। ইয়াৰ উপৰি দিয়া হৈছে আইন অমান্য আন্দোলনৰ কাৰণ, গুৰুত্ব, ফলাফল, এইসমূহ দিয়া হৈছে। আৰু ইয়াত বিভিন্ন ভাৰতৰ স্বাধীনতা আন্দোলনত অৱদান যোগোৱা ব্যক্তিসকলৰ নামসমূহ আছে আৰু প্ৰতিচ্ছবি আছে। আৰু ইয়াতো স্বাধীনতা আন্দোলনৰ এক প্ৰতিচ্ছবি দেখুওৱা হৈছে, ছাত্ৰ ছাত্ৰীসকলে যাতে সহজে অনুধাৱন কৰিব পাৰে আন্দোলনটো কেনেদৰে হৈছিলে। ইয়াত আপোনাৰ এটা বস্তু সন্নিৱিষ্ট কৰা হৈছে পুল টেপ কাৰ্ড বুলি। ইয়াতে এটা কুৱেশ্যন আছে। কুৱেশ্যনটো দেখিছে আপোনালোকে যে 1932 চনত আইন অমান্য আন্দোলন পুনৰ কিয় আৰম্ভ হৈছিলে। আৰু ইয়াতে টেপ পুল এটা দিয়া আছে। এই পুলটো যদি আমি এনেকৈ টানিম, তেতিয়া লগত ইয়াত এনচাৰটো ওলাই যাব। এটা পুল টেপ কাৰ্ড ছিষ্টেম কৰা দিয়া হৈছে। বিভিন্ন ধৰণৰ কুৱেশ্যন থাকিব আৰু আমি কুৱেশ্যনটো এনচাৰটো ইয়াতে পাব পাৰিম। তাৰপাছত এটা MCQ প্ৰশ্ন পকেট দিয়া হৈছে, যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা এনেকৈ MCQ কুৱেশ্যন এটা পকেট এটা লৈ ইয়াতে কুৱেশ্যনটো পঢ়িব আৰু পঢ়ি ইয়াৰে এনচাৰটো তেওঁলোকৰ মাজত আলোচনা কৰিব পাৰিব। এনেকুৱা এটা MCQ পকেট ছিষ্টেম দিয়া হৈছে। এইখিনি বস্তুৰ জৰিয়তে যাতে আমি পাঠটি সহজতে ছাত্ৰ ছাত্ৰী উপলব্ধি কৰিব পাৰে, তাৰ কাৰণে এক চমু প্ৰয়াস কৰা হৈছে। গতিকে কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় জনাব।